সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখি পেলাই গম পাইছে কিহৰ ওপৰত কৰিব গৈ আছোঁ। একচুৱেলি মোৰ হস্পিটেল মানে বেগটো মই ৰেডি কৰিব লৈছোঁ আজি, আৰু সেইকাৰণে ভাবিছোঁ যে নতুন মানে মাতৃসকলৰ অকণমান সুবিধা হ'ব, আৰু বোলো মই কেনেকৈনো মানে প্ৰস্তুত চলাইছোঁ সেইখিনি আপোনালোকক জনাওঁ। আৰু যদি কিবা মোৰ থাকি যায় ইয়াতে, তেতিয়া আপোনালোকে মোক যদি এতিয়াই কমেণ্টত জনাই দিয়ে, তেতিয়া মই সেইখিনি এড কৰি ল'ব পাৰিম। সেইবুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম মই মোৰ বস্তুখিনি দেখাই লওঁ, তাৰপাছত মই বেবেখিনি দেখাম। মোৰ কাৰণে মই এইখিনি লৈ লৈছোঁ যে যিখিনি মোৰ ডকুমেণ্টছখিনি লাগিব, সেই ফাইলটো মই ইয়াতে ৰেডি কৰি লৈ লৈছোঁ। চব ইয়াতে সোমাই আছে। তাৰপাছত লৈ লৈছোঁ মই আপোনাৰ এটা যিটো মানে আমাৰ মহিলাসকলৰ যিটো পিৰিয়ডছ পেণ্টি থাকে, সেইটো মানে ডিছপ'জেবল এইটো লৈ লৈছোঁ। আৰু এইখিনি নৰ্মেলখিনি লৈছোঁ, সেইখিনি আৰু দেখাই থকা নাই, আৰু সেইখিনি নাৰ্মেলবিলাক সেইখিনি বেলেগকৈ লোৱা হৈছে। আৰু এইখিনি মই লৈ লৈছোঁ। তাৰপাছত লৈছোঁ যিটো আমাৰ ব্ৰেষ্ট পেডটো মানে দৰকাৰ হ'ব, ইয়াৰ 2টা পেকেট লৈছোঁ। মই এতিয়া সৈতে এটা পেকেটেই দেখুৱাইছোঁ, ইয়াৰ এটা লৈ লৈছোঁ। তাৰপাছত লৈছোঁ পেটিকোট মই সৈতে 4টা মানে লৈ লৈছোঁ, আৰু বাকী দৰকাৰ হ'লে ঘৰৰ পৰা লৈ যাবহি। এতিয়া হস্পিটেল বেগটোত মানে মই 4টাই ভৰাই ল'ম, কাৰণ এইকেইটা সৈতে এইকেইটা দৰকাৰ হ'ব বুলি ভাবিছোঁ। আৰু তাৰপাছত যদি বেছি দৰকাৰ হৈ লৈ যাব। তাৰপৰা লৈছোঁ নাইটি যিটো একদম ফ্ৰণ্ট চাইডৰ পৰা ফলা নাইটি থাকে, তেনেকুৱা লৈ লৈছোঁ 3টা। তাৰপাছত আৰু যিটো ব্লক হৈ থাকে সেইটো লৈছোঁ 2টা, আৰু বাকীখিনি পাছত দৰকাৰ হ'লে মানে নিবহি। এতিয়া মই এইকেইটাই লৈ যাম। টোটেল মানে 5টা লৈ লৈছোঁ। কোনটো কি হয় নাজানো, ফলা দৰকাৰ হ'ব বুলি বেছি কৈছে, কিন্তু হ'লেও 2বিধহে লৈ লৈছোঁ। তাৰপাছত সেইখিনি সেইখিনি মই দেখুৱালোঁ আপোনালোকক। আৰু বাকী এতিয়া মই আহোঁ বেবী বস্তুখিনিলৈ। বেবী বস্তু প্ৰথম দেখুৱাওঁ যে আপোনালোকক মই যিটো আমাৰ থাকে মানে চাফা কৰিবলৈ ৱাইপছটো, সেইটো লৈ লৈছোঁ। মেগীৰে লৈছোঁ, ইয়াৰ 3টাই লৈ লৈছোঁ। লৈ যাম, কাৰণ কিমান কি দৰকাৰ হয় নাজানো, বা যিখিনি দৰকাৰ হয় ইউজ কৰিব, নকৰাখিনি আহিব আৰু তেনেকুৱা। তাৰপাছত লৈ লৈছোঁ এনেকুৱা যিখিনি মানে আপোনাৰ একদম গৰম কাপোৰ যিটো, আৰু সেইটো এনেকুৱা টুপি লগা খুলি দেখুওৱা নাই আৰু দেই। এইখিনি মানে মায়ে ধুনীয়াকৈ ধুই মেলি ইস্ত্ৰি কৰি থৈ দিছে, জাষ্ট আজি ভৰাম। এনেকুৱা টুপি থকা তেনেকুৱা মানে আপোনাৰ 3খন লৈ লোৱা হৈছে। কালাৰ এইকেইটা কিন্তু কি হ'ব নাজানো, আৰু প্ৰথমতে দিম। তাৰপাছত লোৱা হৈছে এইফালে আপোনাৰ এনেকুৱা কেপ, আৰু গৰম দিন বাৰু এতিয়া, হ'লেও মানুহে কৈছে যে বয়সস্থসকলে বা মাহঁতৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে কৈছে যে দৰকাৰ হ'ব পাৰে, ঠাণ্ডা লাগিবও পাৰে। সেই গতিকে মই এনেকুৱা কেবৰ লগতে জোতা মানে মোজাযোৰ, হাত মোজা আৰু ভৰি মোজা তেনেকুৱা থকা 3টা এইকেইটা কালাৰৰ লৈ লৈছোঁ। ধুই মেলি থোৱা আছে ধুনীয়াকৈ। ইয়াৰকেইটা ভৰাই লওঁ। তাৰপৰা এনেকুৱা গৰম কাপোৰৰ এটাই মই খুলি দেখাওঁ, বাকীখিনি খুলি নেদেখাওঁ আপোনালোকক। এইখন হৈছে নেপি। মই আৰু যিমানকেইটা মানে মই এনেকুৱা কাপোৰ লৈছোঁ বেবীৰ কাৰণে, তাত মানে কোনো পেণ্ট নাই। পেণ্ট এতিয়া প্ৰথমতে নিপিন্ধাই বুলি কৈছে, সেই গতিকে পেণ্টৰ তেনেকুৱা ওলোৱা নাই। আৰু এইটো টুপি নেপি থকা এটা ছেট লৈ লৈছোঁ। আৰু লগতে এই চোলাটো এইটো, ইয়াত মানে বুটামহে আছে, বাকী হেৰি নাই। আৰু এইটো গৰম কাপোৰৰ এনেকুৱা লৈ লৈছোঁ। মই 4যোৰমান লৈ লৈছোঁ, এনেকুৱা বগা, আৰু লৈছোঁ বেলেগ বেলেগ কালাৰৰ, আৰু তেনেকুৱাই বাকীখিনি দেখাই নাথাকোঁ, মই তেনেকৈয়ে সৈতে দেখাই দিছোঁ। তাৰপাছত লৈ লৈছোঁ এইখন বিচনাত পাৰিব পৰা, মানে যিখন মেট থাকে, যাতে মানে বেয়া হেৰি নহয় প্ৰস্ৰাৱ কৰিলে, তেনেকুৱা মই 2খন লৈ লৈছোঁ। এইখিনি কিছুমান মই ফাৰ্ষ্ট পেৰ পৰা লৈছোঁ, কিছুমান আমাজনৰ পৰা লৈছোঁ, তেনেকেই আৰু দেই। অনলাইনে কৰিছোঁ প্ৰায়খিনি। 2-1 বস্তুহে মায়ে বজাৰ কৰি আনি দিছে মোক হেৰিয়ৰ পৰা, দোকানৰ পৰা, আৰু বাকীখিনি প্ৰায়খিনি মই অনলাইনে লৈছোঁ। ইয়াৰ 2খন লোৱা হৈছে, এইখিনি ধুনীয়াকৈ মায়ে ধুই পখালি থৈছে। তাৰপাছত আৰু লৈছোঁ এইটো পেম্পাৰ্ছ, যিটো আমাৰ নিউ বৰ্ণ বেবীৰ কাৰণে এতিয়া প্ৰথম লাগিব, তেনেকুৱা এটা ডাঙৰ এটা পেকেট লৈ লৈছোঁ। আৰু দৰকাৰ হ'লে পাছত লৈ ল'ম, এতিয়া সৈতে সেইটোৱে লৈছোঁ। তাৰপিছত যিখিনি আৰু এইখিনি হৈছে মানে এইটো ফেনাইল কাপোৰ বুলি যে কয়, তেনেকুৱা ইয়াৰে
5খন লৈ লৈছোঁ আৰু এইখিনি বা নৰ্মেল ইয়াৰ দোকানৰ পৰা লৈছে লোকেল দোকানৰ পৰা ইয়াৰ 5খন এইখিনি ধুনীয়াকৈ ধুই থোৱা আছে ইয়াৰ 5খন লোৱা হৈছে তাৰপাছত লোৱা হৈছে এইখিনি আপোনাৰ অকল হেৰি নেপি এইখিনি সম্পূৰ্ণ নেপিয়ে আছে ইয়াতে এইখিনি মই আৰু খুলি নাদেখাওঁ আপোনালোকে জানেই কেনেকুৱা কি হয় এইবিলাক হৈছে নেপি সিংগল নেপি তাৰপাছত আৰু এনেকুৱা কটনৰ একদম মানে সফট আৰু তেনেকুৱা কটনৰ এনেকুৱা আকৌ সেইকে বুটাম থকা তেনেকুৱা হাতটো খালি কটা এই দুটামান দেখুৱালে যে গৰম কাপোৰ লৈছোঁ হাত দীঘল আৰু এইকেইটা হাত কটা একদম পুৰা পিয়ৰ কটনৰ এইকেইটাও সেই নেপিয়ে আছে এইটো পেণ্ট নাই ইয়াতো সেই নেপিয়ে এনেকুৱা ধৰণৰ মই লৈ লৈছোঁ ইয়াত কেইযোৰ আছে 3-4যোৰমান তেনেকৈ মই ইয়াৰ লৈ লৈছোঁ তাৰপাছত এইখিনি চুডল ক্লথ কেইখন যে এইখন মই এমাজনৰ পৰা লৈছিলোঁ ইমানেই চফ্ট মানে ভাল হয় 3খন ইয়াৰ সৈতে লৈছোঁ আৰু পিছত দৰকাৰ হ'লে বাকীখিনি ঘৰত থাকিব লৈ যাবহি যিহেতু মোৰ হস্পিটেল বহুত বেছি দূৰ নহয় ইয়াৰ পৰা ওচৰতে তেনেকুৱা আৰু এখন গামোচা এইখন মানে মায়ে ধুনীয়াকৈ ৰাখিছে যাতে নতুন বেবী বয় গাৰ্ল যি হওক আৰু প্ৰথম মানে দিবৰ কাৰণে এখন গামোচা এখন ৰাখিছে তো তেনেকৈ আৰু এইখিনি বস্তু আৰু এটা বস্তু দেখাই দিওঁ যে এই কাপোৰবোৰ যে ধুলে আমাৰ নৰ্মেল ডিটাৰজেণ্ট ইউজ কৰা নাই বেবীৰ কাৰণে যিটো এটা ডিটাৰজেণ্ট ইউজ কৰিছোঁ সেইটো হৈছে মিনিৰ মানে এইটো ডিটাৰজেণ্ট ইউজ কৰিছোঁ কিন্তু ভাল পাইছোঁ ইউজ কৰি একদম চফ্ট বস্তুবোৰ এনেকুৱা কোনো ৰাফ গোন্ধটো নাই এইখিনিয়ে বস্তু আৰু লগতে আৰু এটা শেষত দেখাই দিওঁ এইটো বেবীৰ লগত প্ৰথমতে দৰকাৰ নহয় পাছত ঘৰত আহি দৰকাৰ হ'ব সেইটো হৈছে এইটো এটা আঁঠুৱা আৰু এটা হেৰি লৈ থৈছোঁ ফিডিং বটল লৈ থোৱা আছে সেইটো খালি বেগত সোমাই আছে আৰু সেইটোৰ সেই মিনিৰে ফিডিং বটলটাও লৈ থৈছোঁ তো এইখিনি বস্তু আৰু যদি আপোনালোকে কিবা নতুন এড কৰিবলৈ থাকে তেতিয়া জনাব আৰু এটা লৈ আছে এইটো মানে হেৰি এনেকুৱা আৰু টুপিটো থকা নিচিনা মানে গৰম হেৰি হোৱা আৰু গৰম কাপোৰৰ থকা এইটো অৱশ্যে মামায়েকে দিছে মানে ভাইটি দিছে মোৰ ভাগৰ তো সেয়া তো এইখিনি আৰু তাৰপাছত এইখিনি মই সকলোখিনি আপোনালোক দেখুৱালোঁ আৰু এতিয়া মায়ে ধুনীয়াকৈ ধূপডাল ঘূৰাই পেলাই বস্তুখিনি এনেকৈ ট্ৰলিত ভৰাইছে প্ৰত্যেকটো বস্তু ধুনীয়াকৈ ভৰাই থৈছে আৰু মায়ে আৰু লগতে মানে মোৰ বস্তুখিনিও ধুনীয়াকৈ ভৰাই থ'ব বেলেগ এটা বেগত বেবীৰ লগত সেইখিনি এড নকৰে বেবীৰখিনি বেবীৰ ভাগে ৰাখিব আৰু মোৰখিনি মোৰ ভাগে ৰাখিব আৰু তেনেকৈ এয়া যথেষ্টখিনি কৰি দিলে মই মানে গোটেই জাৰ্ণিটো মানে মায়ে বহুতখিনি কৰি দিলে এইটো মই আজীৱন মানে ধাৰুৱা এনেও মাক দেউতাকৰ ওচৰতো ধাৰুৱাই হ'লেও এইখিনি সময়ত মানে মানুহ বহুত চিনিলোঁ বহুত জানিলোঁ আৰু বাৰু এতিয়া এইফালে মায়ে এটা এক্সট্ৰা বেগত যিহেতু মানে যদি বিচাৰে মানে আৰু পটককৈ আগবঢ়াই দিব পৰাকৈ মায়ে এনেকৈ বস্তুখিনি অকল বেবীৰ কাৰণে যিখিনি দৰকাৰ হ'ব সেই বস্তুখিনি এটা এক্সট্ৰা বেগত ভৰাই ৰাখিছে আৰু এখন গামোচাও ৰাখিছে যাতে মানে বেবী অহাৰ পাছত দিব পাৰে আৰু তেনেকৈ সকলোখিনি যোজা কৰি ৰাখিছে ইফালে আৰু এফালে মোৰ বস্তুখিনিও বেলেগ এটা বেগত ৰাখি গৈছে আৰু লগতে মানে মাৰ যিখিনি যিহেতু মা থাকিব মোৰ লগত আৰু বাকী ঘৰৰ মানুহ আহিব শাহুমা আহিব বৌ আহিব কোন কেনেকৈ থাকে সেইটো সময়ত গম পাম আৰু তো মায়েও নিজৰ যিখিনি দৰকাৰ হ'ব তেওঁৰ সেইখিনি বস্তু এইটো বেগতে ৰাখি লৈছে একেবাৰে মানে চব পেকিং কৰি দিছে কাৰণ যিহেতু একেবাৰে সময় মানে হাতত একেবাৰে কম সেই গতিকে সকলো বস্তু ভালদৰে ৰেডি কৰি ভৰাই ৰাখিছোঁ আৰু মোৰ সুবিধা হ'ব বুলি আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব এটা লাইক কৰিব সেই বুলি আশা ৰাখিছোঁ তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ সকলোকে নেক্সট আকৌ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ আহিছোঁ বাই বাই